আৰু ফ্ৰেণ্ডছ এতিয়া আমাৰ পূজা দিয়া খতম হৈ গ'ল এতিয়া মানে একদম আজৰি সঁচাকৈ আহি থাকোঁতে বহুত মানে মনটো মানে এনেকুৱা লাগি আছিলে যে কিয় আহিছিলোঁ ইমান ধুনীয়া গোন্ধ পাই আছোঁ যে হিৰ'ইন যেন লাগে মাত্ৰ 100 টকা হেল্ল' এভৰিৱান নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি ৰাতিপুৱা ৰেডি হৈ আমি এঠাইলৈ যাব ওলাইছোঁ এয়া হৈছে মা কামাখ্যা টেম্পলত বলক দেখুৱাই গৈ থাকিম যদি আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ ইণ্টাৰেষ্ট হয় তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাই গৈ থাকিম বেছি মেলাৰ শেষৰ দিন হয় সেইকাৰণে আমি সকলোৱে সপৰিয়াল যাব ওলাইছোঁ আৰু লগ পাম চাগে আজি কোনোবা চিনাকি মানুহ বহুত এনেকৈ চিনাকি মানুহ বহুত অহা যোৱা দেখিছোঁ বাট টাইমৰ অভাৱৰ কাৰণে যাব পৰা নাছিলোঁ কিন্তু আজি মা কামাখ্যাৰ কাৰণে অকণমান টাইম উলিয়াই হ'লেও মানে যাব ওলাইছোঁ চ' মোৰ লগতে আপোনালোকেও অন্তৰেদি মোৰ ভিডিঅ'ৰ জৰিয়তে কামাখ্যা আমাৰ টেম্পলত বলক আৰু আমি এতিয়া গাড়ীত বহিলোঁ যাত্ৰাটো আৰম্ভ কৰোঁ এতিয়া গৈ থাকোঁ কামাখ্যা টেম্পলত আপোনালোকক লগ পাই আছোঁ আমি এতিয়া মালিগাঁও পাইছোঁ বাট পাৰ্কিং পোৱা নাই কি কৰোঁ গাড়ী ক'ত ৰখাওঁ হাবিতত পোৱা নাই কিমানবা কিলোমিটাৰত গাড়ীখন ৰখাই আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এয়া মাৰ গেট ষ্টাৰ্ট হৈ গ'ল অন্য দিনত ইয়াৰ পৰা গাড়ী ওপৰলৈ গৈছিল কিন্তু আজি মেলাৰ কাৰণে গাড়ী ওপৰলৈ যাব নোৱাৰে চবে গেটৰ পৰা আমি এতিয়া প্ৰৱেশ কৰিলোঁ কৈ আছোঁ এইবিলাক টাৰ্ণিং গাড়ী দি আহিলে বৰ ডেঞ্জাৰ লাগিছিল কিন্তু আজি ভৰি দি আহিছোঁ খোজকাঢ়ি মন্দিৰটো আহিব বেয়া নালাগে বাট ইমান ৰাতিপুৱা খালী পেটত আহিছোঁ নহয় আৰু তাতে ইমান ধুনীয়া গোন্ধ পাই আছোঁ মাস্ক মাৰিও ইমান ওপৰত উঠাৰ মানে সম্ভৱ নহয় আমাৰ ভিতৰৰ অৱস্থা বেয়া গৈছে আৰু এইফালে মাতাশ্ৰী মানে একো মুখেৰে মাত দিয়া নাই কথা পাতিলে বোলে খোজকাঢ়িব নোৱাৰিব এনাৰ্জিটো নোহোৱা হৈ যাব সেইকাৰণে মুখেৰে মাতেই ওলোৱা নাই পুৰা দমত খোজকাঢ়ি গৈ আছে আমাৰ মাতাশ্ৰী ৰ'ব এতিয়া মাতাৰ ফিটা এটা বান্ধি লওঁ মাথাত যিহেতু বহুত ঘামাইও আছোঁ আৰু অকণমান যেন জোচ পাওঁ সেইকাৰণে আমি চবেই বান্ধি ল'লোঁ অকণমান জোচ পাবৰ কাৰণে খোজকাঢ়িব নোৱাৰা কৰাটো যেন মায়ে যেন আমাক অকণমান সাহস দিয়ক সেইকাৰণে আমিতো বান্ধি ল'লোঁ সঁচাকৈ অকণমান জোচ পাইছোঁ দেই জোচ পাইছা নাই তোমালোকে পাইছা ইচ্ছা কৰিলে এই পৃথিৱীত নোৱাৰা বস্তু একো নাই এই আইতাগৰাকীলৈ মন কৰক আমি যদি ভাগৰি পৰিছোঁ আইতাগৰাকী ভাগৰি পৰা নাইনে সঁচাকৈ এই পৃথিৱীত নোৱাৰা কাম একোৱেই নাই এয়া আমাৰ আইতাই প্ৰমাণ কৰি দেখুৱাইছে সঁচাকৈ ভগৱানে যেন আইতাজনীক ভালে কুশলে ৰাখে এয়া আমাৰ মাৰ ওচৰত প্ৰাৰ্থনা ভিৰ চাওক কামাখ্যা মাৰ এই অম্বুবাচী মেলাত ইমান দূৰৰ পৰা মানুহ আহে এতিয়া আমি দোকান এখনত সোমাইছোঁ মাৰ কাৰণে প্ৰসাদ ল'বৰ কাৰণে এইবিলাক কিনি লৈ আমি ভিতৰলৈ যাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো এতিয়া আমাৰ লোৱা হৈ গ'ল মন্দিৰলৈ যাওঁ এতিয়া माँ कामाख्या मन से जिसने तेरा ध्यान लगाया है माँ कामाख्या मन से जिसने तेरा ध्यान लगाया है तूने उसको सब আৰু ইয়াত আমি এতিয়া নাৰিকল ভঙাব লৈছোঁ সকলোৱে ভঙাই আছে এইবাৰ অৰ্পণাই ভাঙিব চাওচোন তাইৰো এবাৰতে ফাটে নে নাফাটে ফাটিলে माँ कामाख्या मन से जिसने तेरा ध्यान लगाया है तूने उसको सब कुछ देकर जग में मान बढ़ाया है पूरा फुल হৈ আছে মা কামাখ্যা মন্দিৰ আজি যেহেতু লাষ্ট হয় ইফালে আৰু নিউজ লাইভ আহিছে নিউজ লাইভে নিউজ বজাই আছে ইফালে পূৰা কামাখ্যা নিউজ বজাই আছে ইয়াত মানে পইচা চিপকাই দিয়া হয় যে মা কামাখ্যাৰ চৰণত নিজৰ মূৰ্তি হয়
ভণ্টিয়ে গৈ আছে দিবলৈ, ময়ো যাম দিবলৈ। আৰু ফ্ৰেণ্ডছ, এতিয়া আমাৰ পূজা দিয়া খতম হৈ গ'ল, এতিয়া মানে একদম আজৰি। সঁচাকৈ আহি থাকোঁতে বহুত মানে মনটো মানে এনেকুৱা লাগি আছিলে যে কিয় আহিছিলোঁ। তাতে একদম পূৰা খালী পেটত আহিছোঁ, ইভেন মই পানীও খোৱা নাই, সেনেকুৱাকৈ পূজাত আহিছোঁ। চ' কষ্টৰ ফল সঁচাকৈ মিঠা বুলি কোৱা কথাটো একদম সত্য হয়। আহি কেনে মনত কিবা এটা শান্তি লাভ কৰিলোঁ, আৰু এয়াই কৰোঁ যে মা কামাখ্যাই যেন আমাক সদায় ব্লেছিং দি থাকে, সকলো মোক বুলি নহয় সকলোকে যেন শান্তিত ৰাখে, সুখত ৰাখে, এয়াই মা কামাখ্যাৰ পৰা মানে কামনা কৰোঁ। আৰু আমাৰ মায়ে মানে ফটো তোলাত একেবাৰে ব্যস্ত, ইমান ৰ'দ হ'লেও মানে মায়ে ফটো তুলি আছে আৰু প'ষ্টো দি আছে মায়ে। মই ভিডিঅ' বনাই আছোঁ, কেনেকুৱা লাগিছে? আহক, হৈ গৈছে। হৈ গ'ল আমাৰ এতিয়া পূজা কৰা, আমি এতিয়া ঘৰলৈ বেক হওঁ। ৰাস্তাত কিবা খাই অহা নহয়। আৰু আমি এটা ভুল কৰিলোঁ, কি জানেনে? আমি মানে চেণ্ডেলটো মানে অকণমান আগলৈ থৈ দিলোঁ, সেইকাৰণে আকৌ ঘূৰি মেলি আকৌ চেণ্ডেল আনিব যাব লগা হৈছে। কোনোবাই মোক পিছফালৰ পৰা হাই দিছিলে, একো নাই। আমি প্ৰসাদটো য'ৰ পৰা লৈছিলোঁ তাতে আমি চেণ্ডেলবোৰ থৈ গৈছিলোঁ। তো ইয়াতে প্ৰসাদৰ যিবিলাক বাকেট হয়, বাকেটখিনি থৈ কিনি আমি চেণ্ডেল লৈ মেলি এতিয়া যাওঁ আৰু। এতিয়া আমি আকৌ হোটেল বিচাৰি আছোঁ, ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই, চাহ পানী অকণমান খাই ল'ব বুলি ভাবিছোঁ, কিন্তু ভাল হোটেল পোৱাই নাই, চবতো ভিৰ হয়। বিচাৰি যাওকচোন, পানী ক'ত শান্তিমতে বহি কিনে খাব পাম। ইয়াত এটা আছে, য'ত মিঠাইহে আছে, খোৱা নাই। মিঠাই বনাই আছে দাদাহঁতে, 50 আৰু পানী দুটা, মানে 20 টকা এটা, 10 টকা এটা। মানে হোটেল মানে ক'তো খালী নাই, সেইকাৰণে পানী যিহেতু বহি কেনে খাব লাগে, সেইকাৰণে ইয়াতে বহি কেনে পানী খাই দিছোঁ। আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, কৈ আছে একেটাৰ কথাকে, তো পানী দি আছোঁ। ঘৰতে গৈ চাহ খাম আৰু মিঠাই যিহেতু। কল্পনা, তোমাৰ ফিলিংছটো কৈ দিয়া। মা কামাখ্যাত আহি কেনেকুৱা লাগিলে? আৰু বহুত দিনটো গাড়ীত আহিছিলা, কিন্তু খোজকাঢ়িতো অহা নাছিলি, কিন্তু কেনেকুৱা লাগিছে? খোজকাঢ়ি আহি ভাল লাগিছে। মনত কি পাইছা? মনত কি পাইছা? কৈ দিয়া, মনত কি পাইছা? মনত পাইছোঁ শান্তি বুলি কৈ দিয়া, শান্তি। কল্পনা কথা না কেনেকুৱা লাগিলে মন্দিৰত আহি? অলপ জোৰকৈ কওক, আৱাজটো ইয়াতে নাহিব, কৈ দিয়ক। হাঁহি আছে কিয়? কৈ দিয়ক। ভাল লাগিছে। এইবাৰ দি দুবাৰ হ'ল ন অম্বুবাচী মেলা খোজকাঢ়ি অহা, আমাৰ মাতাশ্ৰী দুবাৰ হ'ল, আৰু এবাৰ আহিব লগা আছে। যদি ভগৱানে আমাক ভালকৈ ৰাখে আমি আহি যাম। মনত কি পাইছা? শান্তি। মুখখন কে ৰাখে দিয়ক। এতিয়া আমি আৰু ঘৰলৈ বুলি ওলাইছোঁ, আৰু গৈ থাকোঁ এতিয়া। হা মানে কেনেকুৱা লাগিলে মন্দিৰত আহি? কৈ দিয়ক। বহুত ভাল লাগিলে। হা, বহুত ভাল লাগিলে। তোমাৰ কামাখ্যা মন্দিৰত আজি প্ৰথম নে আহি পাইছা? দেখিছে নাই? দেখিছে নাই? এইজনী ন অম্বুবাচী মেলাত প্ৰথম হয়। অম্বুবাচী মেলাত প্ৰথম হয়। এনে আহিছা, কিন্তু এনে নৰ্মেল দিনত আহিলেতো তুমি গাড়ীত আহা, আজিতো একেবাৰে গেটৰ পৰা খোজকাঢ়ি আহিছা। ফিলিংছটো কৈ দিয়া, কেনেকুৱা লাগিছে? ভাল লাগিছে, কষ্ট কৰি ভগৱান পায়। হয় নেকি? দিয়া, ঠিক আছে, থেংক ইউ। নেমু টেঙা ভৰাই আছোঁ, যিহেতু চাহ খাব নাপালোঁ। গৰম আৰু নেমুটোৱে ভাল। আৰু বনাই দিছে দাদাহঁতে, 20 টকাত দিব পাৰে, কিন্তু 30 টকা দিছে। দিয়ক, আৰু এটা দিয়ক দাদা, অকণমান বেছিকৈ দিব। পুণ্য হ'ব, পুণ্য হ'ব। ইমান মানুহে ফ্ৰীকৈ বস্তু খুৱাই আছে। 30 টকা দিব। নাবাজা পাই 90 টকা যাবাই। দাদা 10 টকা দাদা এইটো ভৰ্তি কৰি দিয়ক, 100 টকা লৈ লওক। বাই এগিলা চলালো না অম্বা নঙালো নাবাজে নাই থেংক ইউ ছ' মাছ দাদা। দাদাই মোক ফ্ৰী দি দিছে দেই। দেখাই দিয়ক দাদাক, দেখাই দিয়ক দাদাক, দেখাই দিয়ক দাদাক যেন মা কামাখ্যা ভালকৈ ৰাখে আৰু দেই।
Thank you, Dada. অ' মা ভণ্টিয়ে কেনেকৈ কাঢ়ি লৈ যায় যে মই তাইক নিদিওঁহে আৰু মই গোটেই খায়ে পেলাম এই ডাঙৰ বটলৰ ৰসখিনি বাপ্পা ঐ কেনেকুৱা কৰেচোন তাই कहाँ से आया दीदी बोलो मायापुर से। महापुर कलकत्ता मायापुर मायापुर महाप्रभु ओके आप अकेले आया एकल है। अभी कहाँ रहेगा आप हम यहाँ वशिष्ठ मुनि आश्रम में रहेगा। ओके वशिष्ठपुर आश्रम हाँ वशिष्ठ मुनि आश्रम। ओके ओके आप कब आया था हाँ? कब आया आप हम लोग शुक्रवार आया था। शुक्रवार हाँ ओके देखो इतना माँ मम्मी का जैसा मम्मी है वो अकेले आया है माँ कामाख्या के लिए है कि नहीं मन में आपका वो है ना हाँ। पावर है इसलिए तो आया हम आया लोग तो 4 आदमी घर से बाहर हो गया। ओके 5 आदमी घर से बाहर हो गया। ओके 4 आदमी नहीं आया। ओके हाँ घूम के गया। हम अकेले हम लोग घर से बाहर हुए ना कि हम लोग अकेला ही जाएगा। ओके हाँ फर्स्ट टाइम। ओके दीदी ফাৰ্ষ্ট টাইম আহিছে আৰু ইমান মনত এটা সাহস লৈ অকলে ওলাই আহিছে ঘৰৰ পৰা সঁচাকৈ বৰ মানে এইটো কি বুলি ক'ম বৰ ডেঞ্জাৰ কথা হয় ভাল লাগিছে আচ্ছা লগা মিলকে মা মানে পূৰা ইয়াতে ফটো তুলিলে পজ দিছে পূৰা ইয়াতে ভাল লাগিছে যে হিৰ'ইন যেন লগা হৈছে মানে 100 টকা মাত্ৰ 100 টকা এয়া মনবোৰেও 100 টকা মানে এয়া 4টাত 100 টকা আৰু আজিৰ ভিডিঅ'টো মই কাৰ্পেটেদি মানে এণ্ড কৰি দিওঁ পাৰিলে আপোনালোকেও এবাৰ দৰ্শন কৰিব মা কামাখ্যা টেম্পলত আমাৰ ইমান ওচৰত থাকিয়ে মানে আমি আহিবলৈ এলাহ কৰোঁ ইমান দূৰ দূৰৰ পৰা মানুহ আহে সেয়াই আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু গেট পামেই আৰু গেটৰ পৰা আৰু ভিডিঅ' কৰা সম্ভৱ নহ'ব কাৰণ ইমান জাম হৈ থাকে ট্ৰাফিকো বহুত আপোনালোকে জানে চ' লাভ ইউ গাইজ বাই বাই লগ পাম অন্য এটি ব্লগত আৰু এইফালে আমাৰ এজনীক নচোৱা কিয় মানে গাড়ী গোন্ধ পাইছে বোলে সেইকাৰণে পূৰা নাক কোপা মাৰি মাৰি শুই আহিছিলে